ফিফা বিশ্বকাপত এইবাৰ ব্ৰাজিলৰ স্বপ্নভংগ। 5বাৰকৈ ফিফা বিজয়ী ব্ৰাজিলে বিদায় ল'লে বিশ্বকাপৰ পৰা। নৰৱেৰ হাতত পৰাজয়ে ভাঙিলে ষষ্ঠ খিতাপ জয়ৰ সপোন। বিশ্ব ফুটবলৰ অন্যতম সফল আৰু জনপ্ৰিয় দল ব্ৰাজিলৰ 2026 চনৰ ফিফা বিশ্বকাপ অভিযান ৰাউণ্ড অফ 16তেই সমাপ্ত হ'ল। প্ৰতিযোগিতাখনৰ নকআউট পৰ্যায়ত নৰৱেৰ বিৰুদ্ধে অনুষ্ঠিত এখন হাই ভল্টেজ খেলত 2-1 গ'লত পৰাজিত হৈ 5বাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে বিশ্বকাপৰ পৰা বিদায় ল'ব লগা হ'ল। এই ফলাফলে বিশ্বজুৰি ব্ৰাজিলৰ কোটি কোটি সমৰ্থকৰ মাজত হতাশাৰ সৃষ্টি কৰাৰ লগতে নৰৱেৰ ফুটবল ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। খেলখনৰ আৰম্ভণিৰে পৰাই দুয়োটা দলে আক্ৰমণাত্মক ফুটবল প্ৰদৰ্শন কৰে। ব্ৰাজিলে বলৰ অধিক দখল ৰাখি একাধিক আক্ৰমণ গঢ়ি তুলিলেও নৰৱেৰ সুসংগঠিত ৰক্ষণভাগ আৰু গ'লৰক্ষকৰ দৃঢ় প্ৰদৰ্শনৰ বাবে গ'ল আদায় কৰিব নোৱাৰিলে। আনহাতে প্ৰতি আক্ৰমণৰ সুযোগ সদ্ব্যৱহাৰ কৰি নৰৱেৰ তাৰকা ষ্ট্ৰাইকাৰ এৰ্লিং হলাণ্ডে দুয়োটা গ'ল কৰি দলটোক গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয়াৰ্ধত ব্ৰাজিলে খেললৈ উভতি আহিবলৈ আপ্ৰাণ চেষ্টা চলায়। নেইমাৰ, ভিনিচিয়াছ জুনিয়ৰ, ৰড্ৰিগো আদি খেলুৱৈয়ে একাধিক সুযোগ সৃষ্টি কৰিছিল যদিও নৰৱেৰ ৰক্ষণভাগৰ দৃঢ়তা ভাঙিব নোৱাৰিলে। খেলৰ অন্তিম সময়ত ব্ৰাজিলে এটা পেনাল্টি লাভ কৰে আৰু নেইমাৰে সফলভাৱে গ'ল কৰি ব্যৱধান 2-1লৈ হ্ৰাস কৰে। কিন্তু যোগ কৰা সময়তো সমতা স্থাপন কৰিব নোৱাৰাত ব্ৰাজিলৰ বিশ্বকাপ অভিযানৰ পৰিসমাপ্তি ঘটে। এই পৰ্যায়ৰ ব্ৰাজিলৰ বাবে বিশেষভাৱে হতাশাজনক। 2002 চনৰ পিছত দলটোৱে পুনৰ বিশ্বকাপ জয়ৰ আশালৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, কিন্তু পুনৰবাৰ নকআউট পৰ্যায়তে বিদায় ল'ব লগা হোৱাত ষষ্ঠ বিশ্বকাপ জয়ৰ সপোন আধৰুৱা হৈ থাকিল। 1990 চনৰ পিছত ই ব্ৰাজিলৰ আটাইতকৈ সোনকালে বিশ্বকাপৰ পৰা বিদায় লোৱা অন্যতম হতাশাজনক ফলাফল হিচাপে পৰিগণিত হৈছে। আনহাতে নৰৱেৰ বাবে এই জয় এক ঐতিহাসিক কৃতিত্ব। এৰ্লিং হলাণ্ডৰ নেতৃত্বত দলটোৱে প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি নতুন ইতিহাস ৰচনা কৰে। খেলুৱৈসকলৰ শৃংখলাবদ্ধ প্ৰদৰ্শন, কৌশলগত পৰিকল্পনা আৰু আত্মবিশ্বাসে বিশ্ব ফুটবললৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে যে নৰৱে এতিয়া অন্যতম প্ৰতিদ্বন্দ্বী শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। খেলৰ অন্তত ব্ৰাজিলৰ তাৰকা খেলুৱৈ নেইমাৰে আৱেগিক প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা আলোচনাত তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ ইংগিত দিয়ে। তেওঁৰ এই মন্তব্যই বিশ্ব ফুটবলত নতুন আলোচনাৰ সূচনা কৰিছে। যদি সেয়া বাস্তৱায়িত হয় তেন্তে ব্ৰাজিলে নিজৰ অন্যতম সফল আৰু জনপ্ৰিয় খেলুৱৈজনক হেৰুৱাব। বিশ্ব ফুটবলৰ ইতিহাসত ব্ৰাজিল সদায় এক প্ৰতাপশালী নাম, কিন্তু 2026 চনৰ বিশ্বকাপত ৰাউণ্ড অফ 16তেই বিদায় লোৱাৰ ঘটনাই প্ৰমাণ কৰিলে যে আধুনিক ফুটবলত কোনো দলকে আগতেই বিজয় বুলি ধৰি ল'ব নোৱাৰি। নৰৱেৰ এই জয়ে বিশ্বকাপক অধিক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ কৰি তোলাৰ লগতে আগন্তুক পৰ্যায়সমূহৰ প্ৰতিও ফুটবল প্ৰেমীৰ আগ্ৰহ বহুগুণে বৃদ্ধি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, তেজাছ লাইভ।